নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, যিয়ে নেকি আপোনালোকৰ গেট 3, গেট 5 এণ্ড গেট 7 পোষ্ট ওলাইছিলে, সেইখিনি পোষ্টৰ বৰ্তমান চিলেবাছ মুকলি হৈ গৈছে। চিলেবাছসমূহ আপোনালোকে চাই ল'ব পাৰিব। এতিয়া মই প্ৰথম দেখাই আছোঁ চিলেবাছখন। আৰু এটা কথা কৈ দিওঁ, লগতে আপোনালোকক জনাম অইল ইণ্ডিয়া লিমিটেডৰ পোষ্ট ওলাইছিলে, যিহেতু পোষ্টখিনি মই দেখাম কিয় পোষ্ট ওলাইছে, আৰু সেইখিনি পোষ্ট আছে বিশেষকৈ ৰাজস্থানৰ কাৰণে। সেইখিনিও মই ভালদৰে আপোনালোকক দেখাই দিম। যদি চাওঁ বুলি ভাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে গম পাব। প্ৰথমতে আপোনালোকক ব্ৰইলাৰ এটেণ্ডেণ্ট পোষ্টটোৰ কাৰণে চিলেবাছটো দেখাই আছোঁ। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে ৰখাই লৈ। তাৰপিছতে এইখন আছে OSG হয়, এখন চিলেবাছত মাত্ৰ এইকেইটা আহিব, বেছি নাই। তাৰপিছতে দেখাই দিছোঁ আপোনালোকক ছেফটি, ফায়াৰ এণ্ড ছেফটি, এইটো হয় এখন আৰু ডাঙৰেই হয় বুলি ক'ব লাগিব চিলেবাছখন। ৰখাই লৈ আপোনালোকে ইয়াত স্ক্ৰীনশ্বটটো মাৰি ল'ব। ইয়াৰ পিছতে আছে PHS, সেইখিনি আছে মানে ইনস্পেক্টৰৰ পোষ্টৰ কাৰণে যি ওলাইছিলে সেইখিনি চিলেবাছ আপোনালোকে চাই ল'ব পাৰিব। মাতটো বৰ ভাল নহ'ব পাৰে মোৰ ভাগত, কাহ হৈছে যিহেতু। ইয়াৰ পিছতে আপোনালোকক দেখাম, এইখিনি বহুত পোষ্ট দিছে, পোষ্ট এৰিছে, চিলেবাছ দিছে। তাৰপিছতে আছে ব্ৰইলাৰ এটেণ্ডেণ্ট 1 ক্লাছৰ এইখিনি পোষ্ট হয়, আৰু এইটো পোষ্টৰ চিলেবাছ এখন। ইয়াৰ পিছতে এইটো নাৰ্ছিঙৰ হয়, নাৰ্ছিঙৰ চিলেবাছ হয়। এইটো আপোনালোকে চাই ল'ব পাৰিব। ৰখাই লৈ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছতে আছে হিন্দী ট্ৰান্সলেটৰৰ এইটো পোষ্ট। এইটো পোষ্টত বিশেষ এইখিনি দিছে। তাৰপিছত আছে কেমিকেল ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে ইয়াত এইখিনি দিছে। এইটো দিয়া দিন হ'ল, হ'লেও মই ভিডিঅ'টো দেৰিকৈ দিছোঁ। তাৰপিছত চিভিলৰ এখন চিলেবাছ। তাৰপিছতে এইখন ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ হয়। তাৰপিছতে আছে এইটো ইনষ্ট্ৰুমেণ্টছনৰ যিখিনি পোষ্ট ওলাইছিলে, ইলেক্ট্ৰনিক্স বা ইনষ্ট্ৰুমেণ্টছনৰ যিখিনি আছিলে একেখিনিকে দি দিছে। তাৰপিছতে আছে মেকানিকেল ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে, যিয়ে নেকি পোষ্ট বহুত আছিলে ইয়াত, এইখিনিৰ কাৰণে এইটো চিলেবাছ। তাৰপিছতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে এইটো চিলেবাছ। তাৰপিছতে এইখিনি আপোনাৰ লাষ্টত দি দিছে, পাৰ্ট এত আপোনালোকৰ কি আহিব আৰু পাৰ্ট বিত কি আহিব এইখিনি দি দিছে, ভালদৰে চাই ল'ব পাৰিব। তাৰপিছতে আহোঁ আপোনালোকক এতিয়া কি পোষ্ট ওলাইছে ৰাজস্থানত, সেইটো চাওঁ। বন্ধুসকল, এইখিনি চাই লওক। ইয়াতে প্ৰথমে ওলাইছে 10+12 পাছৰ, লগতে ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, কম্পিউটাৰ। ইয়াত 6টা পোষ্ট আছে অকল ৰাজস্থানৰ কাৰণে, সেইটো মই আপোনালোকক আগতে কৈ দিছোঁ। তাতে এমপ্লয়মেণ্ট এক্সেছ ৰাজস্থানৰ লাগিব, আৰু ফিটাৰৰ পোষ্ট ওলাইছে 2টা, আৰু মেকানিক ডিজেলৰ পোষ্ট ওলাইছে 1টাৰ লগতে। তাৰপিছত ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ লগতে ভেলিড পাৰ্মানেণ্ট আপোনাৰ ৱায়াৰমেণ্ডৰ যিখন পাৰ্মিটখন লাগিব, সেইখিনি হ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে 5টা পোষ্ট আছে, আৰু গেট 5ৰো পোষ্ট আছে। BComখিনি যদি কৰি দিছে, লগতে এক্সপিৰিয়েঞ্চ লাগিব ইয়াত দিয়া আছে। তাৰপিছতে গ্ৰেজুৱেশ্যন হ'ব লাগিব হিন্দীত, এইটো দিয়া আছে আপোনালোকৰ। এটা ডিপ্ল'মা চাৰ্টিফিকেটো লাগিব, এটা পোষ্ট আছে।
গতিকে আৰু পোষ্ট আছে ইয়াতে ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে এটা পোষ্ট আছে আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংখিনিৰ কাৰণে 4টা পোষ্ট আছে লগতে ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ ক্লাছ বি তো লগতে লাইচেঞ্চখন ইয়াত লাগিব বুলি কম্পালচৰি লিখা আছে গতিকে এইখিনি আমাৰ অসমৰখিনিৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় যিহেতু অসমৰ পোষ্ট নহয় গতিকে ৰাজস্থানৰ কাৰণে জনাই দিলোঁ আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডে যিহেতু পোষ্ট দি আছে আগলৈ পোষ্ট আপোনালোকৰ আহিব পাৰে প্ৰিপেৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব